বাইহাটা চাৰিআলিৰ ৰামগাঁও নাগৰিজুলি পথৰ মেৰামতিৰ শুভাৰম্ভণি। আজি নাওকাটা চকত পথটোৰ মেৰামতি শুভাৰম্ভণি কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। নাওকাটা চকত অনুষ্ঠিত এখন সভাত পথ নিৰ্মাণৰ শুভাৰম্ভণি কৰে অধ্যক্ষগৰাকীয়ে। অনুষ্ঠানত BTRৰ ধৰ্মনাৰায়ণ দাস, গড়কাপ্তানি বিভাগৰ কৰ্মচাৰীৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। যেটো CHRN রোড বলে কয় চাৰিআলি ৰামগাঁও নাগৰিজুলি পথ, গতিকে সেই ৰাস্তা আজিৰ পৰা তেওঁলোকে সেইটো মেৰামতি কৰিব, আমি তাত চলিব পৰা কৰিম। গতিকে সেইটো লৈয়ে মানুহবিলাক খং উঠি থাকে, মই ইয়াৰ MLA নহয়, মোকে গালি দি থাকে। সেইদিনা গণেশৰতো চবে মোক নাম লৈ লৈ কৈ আছে, মুৰ্দাবাদলৈকে দি আছে। মইতো গালি দিলোঁ, তাৰপিছত আপোনাক গালি দিলেহে আপুনি অলপ মানে গৰম হ'ব বুলি গালি দিছোঁ বুলি কৈ থাকে মানে। আৰু ৰাস্তা মোৰ সিটোৱেদি আহিব লাগে, মোৰ এইটোৱেই মোৰ দিগদাৰ। সমষ্টি মোক বেলেগ সমষ্টি দি দিলে, গাঁৱৰ ওচৰতে দিলে। এতিয়া ইয়াৰ মানুহ বুজি নাপায় যে মই যে বেলেগৰ মানুহ হ'লো, হয় না নহয়? মোৰ শ্বশুৰবাৰী টাইপ হৈ গ'ল ওদালগুৰি ফালে, গতিকে মই এইফালে। কিন্তু মানুহে বুজি নাপায় যে তৰেতো জাগা হয়। এতিয়া চবে কৈ আছে, মানে কিবা মিডিয়াটো লিখি আছে যে স্পিকাৰ নিজৰ ঘৰৰ মানে ৰাস্তা নিজৰ নাংলাতে বোলে এক আঁঠু আছে। হয়ো মই এতিয়া দেখিলোঁ আপোনাৰ ঘৰৰ নাংলাতে মানে এক আঁঠুতকৈ বেছি পুখুৰী হৈ আছে। তো তেনেকুৱা ধৰণৰ অৱস্থা। গতিকে যিয়ে নহওক, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমাৰ কমিশ্যনাৰ চবে বিহিত ব্যৱস্থা ল'লে আৰু লৈ পেলে আজিৰ পৰা এটলিষ্ট মানে কামটো আৰম্ভ হওক, মটৰেবল হওক বুলি বিভাগক নিৰ্দেশ দিলে, আমাৰ কণ্ট্ৰাক্টৰক নিৰ্দেশ দিলে। তো আজিৰ পৰা কাম হ'ব। কিন্তু মোৰ এটাই অনুৰোধ, আমাৰ ৰাইজে যাতে তেখেতসকলক সুবিধা অসুবিধা অলপ সহযোগ যাতে কৰি দিয়ে। চাৰিআলিৰ পৰা বাঙালীপাৰালৈকে এই ৰাস্তাৰ মানে খুবেই শোচনীয় মানে অৱস্থা। ইয়াৰ পিছত মহৰীপাৰাৰ পৰা আমাৰ মানে কিবালৈকে কি কয় বাঙালীপাৰালৈকে খুবেই বেয়া ৰাস্তা, কিন্তু অলপ কিবা এটা মানে কি কয় মিছআণ্ডাৰষ্টেণ্ডিঙত এই ৰাস্তাটো মানে ৰ'ড আমাৰ এষ্টিমেশ্যনটো হোৱা নাছিলে। গতিকে তাৰ কাৰণে কিছু যিখিনি আমাৰ অলপ মানে মটৰিবল কৰা হৈ গ'ল, এতিয়া বাৰিষাৰ দিনটোত মেইন কামটো কৰিব নোৱাৰে। তো সেইখিনি আছিলে, সেইখিনি এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইনিচিয়েটিভত আৰু কমিশ্যনাৰ ডাঙৰীয়াই এতিয়া নিৰ্দেশ দিলে যে সেই যিখিনি পৰ্চন থাকি গৈছিলে বাঙালীপাৰাৰ পৰা এইখিনি ড্ৰেছিং কৰি পেলাই বৰ্তমান মটৰিবল কৰিব লাগে। আৰু ইয়াৰ পিছত মানে সেইটো এতিয়া কণ্টিনিউ চাৰিআলিৰ পৰা বাঙালীপাৰালৈকে এই ৰাস্তাটো এতিয়া হৈ যাব। গতিকে আজি মই ৰাইজে আমাক খং উঠি আছে, মোকো কৈ আছে, মুখ্যমন্ত্ৰীকো কৈ আছে, আমাৰ ভৱেশ কলিতা ডাঙৰীয়াকো কৈ আছে। গতিকে সেইটোৰ কাৰণে আজি যিহেতু মানে মেৰামতিটো কৰিব, সেইকাৰণে ৰাইজৰ লগত চাহ খাই কোনেওতো নক'ব ৰাইজক আমাৰ কি কি কৰি আছে, এই জেগাত কি কি হ'ব। সেইকাৰণে আহি পেলাই একেলগে চাহ খাই মই জনালোঁ আমাৰ এতিয়া ওদালগুৰিৰ পৰা টংলা ভেৰগাঁও হৈ নাওকাটা আছামমালা এতিয়া চলি আছে কামটো। আৰু নাওকাটাৰ পৰা কচুবাৰীলৈকে যেতিয়া যিটো মেডিকেল কলেজ সেইটোলৈকে আকৌ আছামমালা এতিয়া এক্সটেনশ্যন হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলৰেডি এনাউন্সমেণ্ট দিলে আৰু মই ভাবোঁ সেইটো এই বছৰৰ শেষৰ ফালে নিশ্চয় মানে সেই কামটোও আৰম্ভ হ'বগৈ। এতিয়া আমাৰ চাৰিআলি ৰামগাঁও নাগৰিজুলি বাঙালীপাৰালৈকে আমাৰ সম্পূৰ্ণ এতিয়া যিটো মানে প্ৰচেছত হৈ আহি আছিলে সেইটো তালৈকে এতিয়া সেই কামটো হ'ব। বাকী তাৰ বাদেও আমাৰ বিভিন্ন সমস্যা আছিলে ইয়াত সৰু সুৰা, এইটো SDO ডাঙৰীয়া মানে চাৰিওফালে মানে ক'ত কি কৰিব লাগে। এতিয়া নাওকাটা এটা কমপ্লেইন আহিছে যে আগত কালভাৰ যিটোৱেদি পানী মানে যাই থাকিছিলে সেইটো নতুন কনষ্ট্ৰাকশ্যনত ক'ৰবাত কিবা ব্লক হৈ গ'ল। তো এইবিলাক চব ক্লিয়াৰ কৰি দিব। এইখিনি কথা আমি এতিয়া নিৰ্দেশ দিলোঁ আমাৰ বিভাগক। তো এইখিনি আছিলে, বাকী একো নাই। নাওকাটা মোৰ জেগা, মোৰ জন্মস্থান, মোৰ পঢ়া শুনা কৰা, ইয়াতে ডাঙৰ দীঘল হোৱা, আৰু আজি এই পৰ্যায়লৈ অহাত এই অঞ্চলৰ ৰাইজৰে মোৰ যিখিনি জ্ঞান দিছে, যিখিনি সহায় কৰিছে, যিখিনি সমৰ্থন কৰিছে, গতিকে জন্ম জেগা, সেইকাৰণে আজি মই নিজে ইয়াত আহিছোঁ জেগাত, যে জেগাৰ ৰাইজৰ লগত আজি একাপ চাহ একেলগে খাওঁ বুলি। গতিকে আমি একেলগে চাহ খালোঁ। আৰু ইয়াত এনে কৈ আছোঁ যে চবে মিলি জুলি পাৰ্টি হিচাপে ভাগ ভাগ হৈ থাকিব নালাগে। মানে ৰাজনীতিত আমাৰ এতিয়া গড়েশ্বৰ, নাওকাটা, ভোলাজাৰ, মহৰীপাৰা, আপোনাৰ কাউৰবাহা, দেউলকুচি, নাগৰিজুলি, কাউলি, লতিবাৰী, মানে চবতে আমাৰ 4-5টা পাৰ্টি। তো 4-5টা পাৰ্টিৰ কাৰণে এটা পাৰ্টিয়ে ৰাজহুৱা কিবা কামৰ মিটিং মাতিলে আনটো পাৰ্টিয়ে আহিব নোখোজে।
আৰু এটা পাৰ্টীয়ে সিদ্ধান্ত ল'লে আনটো পাৰ্টীয়ে সেইটো মানিব নোখোজে। সেই আমাৰ অঞ্চলৰ কাৰণে যথেষ্ট অসুবিধা হৈছে। তাৰ কাৰণে এতিয়া মই কৈছোঁ যে নিৰ্দলীয় হিচাপে চবে চলক, মানে নিজকে পাৰ্টীৰ পৰা মুক্ত কৰি লৈ পেলাই একেলগে আলোচনা কৰক। আৰু এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইকাৰণে কৈছে যে গ্ৰাছৰুট লেভেলত পঞ্চায়তৰ ক্ষেত্ৰত কোনো ৰাজনীতি থাকিব নালাগে। তালৈকে বহলভাৱে এই ৰাস্তাটো হ'বলৈ গৈ আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেইদিনা অনুৰোধ কৰাৰ পিছত ভেৰগাঁও অহাত তেখেতে সেইদিনা এনাউন্স কৰি দিলে যে নাওকাটাৰ পৰা এতিয়া আছাম মালা আমাৰ কচুবাৰীলৈকে এক্সটেনশ্যন হ'ব, এইখিনিও ইনক্লুডিং চুপ্লাই ব্ৰিজ। আমাৰ নিৰ্ধাৰণ মানুহ সদায় মোক গালি দি থাকিব খোজে।